হাই গাইজ, মই নয়ন দাস আৰু 2019 চনৰ ডিচেম্বৰ মাহত আমি আমাৰ কেইজনমান বন্ধু লগ হৈ আমি ছিকিমলৈ ফুৰিব গৈছিলোঁ আৰু সেই সম্পূৰ্ণ জাৰ্ণিটোত আমি কিছুমান সৰু সৰু ভিডিঅ' কৰিছিলোঁ। তাত আমি কি কৰিছিলোঁ, ক'ত আছিলোঁ, কি কি ঠাই চালোঁ, আমি সকলোবোৰ আজি এই ভিডিঅ'টোৰ দ্বাৰা আমি আপোনালোকক দেখাবলৈ গৈ আছোঁ। গতিকে আশা কৰোঁ সকলোৱে ভিডিঅ'টো ভাল ল'ব। আমি ফালাকাটা পালো, পাৰ হলো আৰু এয়া ব্ৰেকফাষ্ট আমাৰ কিটাৰ হৰ্ডাৰ আনিছিলে, খুব টেষ্টি হৈছে। এয়া হোৱা নাই অলপ, এই চয়াবিন, পিঁয়াজ কিচাৰে আনিছে, দামী বস্তু। ৰাতি চুৰ নহল, বাচি গলো আমি পিঁয়াজটো। খোৱাত বিজি চব আৰু ঠাণ্ডা মেনাগুৰি ষ্টেচন দেখাই দিয়ে আৰু আমাৰ ধৰি কিমান লাগিব, 50 মিনিট আৰু 45 মিনিট লাগিব আৰু পাম আমি। কিষানো আছে আচ্ছা, মোবাইল চাই মোক দেখাই নাপামচোন ৰে, নহলে ফোন কৰি এই বনজিত আছে। অলপ ঠাণ্ডা মোৰ বেছি লাগিছিলে, মানে কেমেৰা কিন্তু ভাল। এইফালে আমাৰ মোবাইল চাৰ্জ দিয়া আছে, এইকেইটা পুৰা একদম এক্সটেনশ্যন বৰ্ড আনি কিনে। এইটো বাকচো আছে। নিউ মেনাগুৰিত আমাৰ ট্ৰেইনখন বহুত দেৰি ৰখিলে, ক্ৰচিং আছিল কিজানি। সেইকাৰণে আমি ট্ৰেইনৰ পৰা নামি অলপ ফটোষ্টকে উঠিলোঁ। তাৰ পিছত ট্ৰেইন ৰানিং হোৱাৰ পিছত এই বাইদেউজনী আৰু তেওঁৰ শিশুটোৱে আমাক ভাল মনোৰঞ্জন দিলে। চাওক সকলোৱে। এনেদৰে ট্ৰেইনেৰে গৈ পালোঁ আমি NJP নিউ জলপাইগুৰি, আৰু তাত আমাৰ বাবে ৰৈ আছিল নিপন। আমি ষ্টেচন উপস্থিত হৈছো। আমিও আছোতো, লাগেজ টানি আছো ট্ৰলি। এতিয়া আমি গেংটকলৈ যাম। আমি এখন ব্ৰিজৰ ওপৰত আছো, ষ্টেচনৰ ব্ৰিজৰ ওপৰত। এতিয়া গাড়ীৰ কাৰণে গৈ আছো গেংটকলৈ। NJPৰ পৰা আমি পেকেজ ল'লোঁ আৰু তাৰ পিছত চুমুত উঠি এনেদৰে পাহাৰৰ মাজে মাজে তিষ্টা নদীৰ পাৰে পাৰে আমি গৈ থাকিলোঁ প্ৰায় 4-5 ঘণ্টাৰ ৰাস্তা, আৰু গৈ পালোঁ গেংটক। সন্ধিয়া হৈ গৈছে গেংটক পোৱালৈকে। আমি ৰুমত সোমাই আছো। এয়া এইটো হৈছে আমাৰ ৰুম। এইটো বিচৰা 4জনৰ, যোনে গুণগুণাই থাকে বেছিকে, আৰু এই 4জনৰ বিচৰা আছে। এইটো 2জনৰ, এইটো টিভি। এইটো আমাৰ হোটেলৰ ভাই, এইটো ভাই। এয়া চাওক ৰাতিপুৱা দৃশ্য। এয়া আমাৰ উঠিছে সকলোৱে, কোনো মই ৰেডি হৈ গল নিপুণৰ। এয়া লাগেজবোৰ এনেকে আছে। এই বিচৰা অৱস্থা। চাৰিটা বামলা তাৰপিছত এই কিচেনত চাওক নামটা মই মাত্ৰ গা ধুই আহিলো। ইয়াতে কোনোবা আছে? কোন আছে?
গা ধুই আছে বনজি আছে ইয়াতে এই আমি ব্ৰেকফাষ্টৰ কাৰণে ওলাইছো এতিয়া আমি ব্ৰেকফাষ্ট ৰেডি হৈছো গৈছো ব্ৰেকফাষ্টৰ কাৰণে এতিয়া আজি যাম আমি ইয়ামথাং লাচুং আৰু 0.2 দিনৰ টুৰৰ কাৰণে Yo! আহি পালো এতিয়া আমি বহিম এতিয়া জয় আই অসম আমি আৰম্ভ হৈছো ব্ৰেকফাষ্ট গৰম খালাও মুম্বাই ইয়ে হয়েছে এই চব্জি আহিছে এই ভাজি আলু ভাজি आलू नहीं है बहुत दीजिए आलू भाजी में आलू नहीं है ना आलू है ना सस्ती बोला है क्या इतना पतला खाने का आलू है क्या हेरित मारी से এই আমি লাচুঙলৈ যাব ওলাইছো বৰ্তমান ওলাই আছো অলপ উঠিব লাগে পাহাৰৰ পৰা এইফালে বনজিত কিছানা এই গৈ আছো আমি লাচুঙলৈ এয়া আমি গাড়ী ষ্টেণ্ডত উপস্থিত হৈছো বৰ্তমান এইটো হৈছে ভিউ পইণ্ট চাব পাৰে ষ্টেণ্ডৰ পৰা কুঁৱলীৰ কাৰণে আকৌ দেখা পোৱা নাই এইটো হৈছে ষ্টেণ্ড ইয়াতে আমি মেনেজাৰে হোটেলৰ মেনেজাৰে বহুত ঠাণ্ডা আছে গাড়ী ৰখি আছে গাড়ী গাড়ীৰ কিবা সমস্যাৰ বাবে যাত্ৰা আৰম্ভ কৰোঁতে আমাৰ প্ৰায় 12টা মানে বাজিছিল আৰু যাত্ৰা আৰম্ভ কৰাৰ পিছত এয়া চাব পাৰে তিষ্টা নদীৰ এই মনোমোহা দৃশ্য ছিকিমৰ ৰাস্তাবোৰ কিন্তু কিছু ভয়ানক এফালে যদি পাহাৰ থাকে আনফালে থাকে একেবাৰে তল চালেই ভয় লাগি যায় আৰু মাজে মাজেতো পানীৰ ওপৰেৰে ৰাস্তা পাৰ হ'ব লাগে ৰাস্তাবোৰ এনেও সৰু গৈ থাকোঁতে ৰাস্তাত আমাৰ গাড়ীখন অকণমান বেয়া হ'ল তাতো আমি কিছু সময় সুন্দৰভাৱে নষ্ট কৰিবলৈ সক্ষম হ'লো আমি জাৰ্ণি আৰম্ভ কৰিছো ইমান দেৰি গাড়ীখনৰ প্ৰব্লেম হৈছিলে অলপ চাকা জাম হৈছিলে গতিকে ভাল হ'ল এতিয়া আমি আকৌ আৰম্ভ ষ্টাৰ্ট কৰিছো জাৰ্ণি আমাৰ মঞ্জিত পিছফালে হৈছে এইবাৰ মঞ্জু এই কিষাণৰ বডি আমি ৰাখি পেলাই আগত আহি গৈছে মই আৰু একদম ফ্ৰণ্টত আহি গৈছো লিপন আছে গুড এতিয়া আৰু মিছন আমাৰ লাচুং আজি গৈ আছো আমাৰ গৈ থাকক এনেদৰে ভয়ানক এই তেৰা বেকা ৰাস্তাৰ মাজে মাজে এখনৰ পাছত আনখন পাহাৰ বগাই বগাই আমি গৈ থাকিলো আৰু গৈ এটা সময়ত এখন হোটেলত ৰখিলো আমাৰ লাঞ্চৰ বাবে হোটেলখনত আকৌ থিয় হৈয়ে ভাত ল'ব লাগে আমি লাষ্টত লাঞ্চ কৰিব ওলাইছো এতিয়া 26 তাৰিখৰ গোটেই দিনটো আমি জাৰ্ণিয়ে কৰিলো লাচুঙৰ হোটেলৰ ৰুম পোৱালৈকে সন্ধিয়াই হৈ গৈছিলে এয়া আমি আহি পালো লাচুং এতিয়া লাইন চাইন নাই কাৰেণ্ট চাইন একো নাই একো দেখা পোৱা নাই এইখন আমাৰ হোটেল আছে এতিয়া একো অহা নাই বস্তা এইখন গাড়ী থৈছো ইয়াতে স্ন'ফল হৈ আছে অলপ অলপ চাব পাৰে অলপ এক দুটা পৰি আছে এতিয়া লাচুঙত এতিয়া আমি হোটেলত থাকিম বৰ্তমান মই নয়ন কলিতা আৰু আমি এইফালে জুই ধৰা আছে কাষ্টমাৰ আমি ওপৰত উঠি আছো চিৰিদি আৰু মই ৰ'ব এই হাত লৈ খুলি লৈছো অলপ কাৰণে চিপছ আছে খাবৰ কাৰণে আৰু এই চিৰিদি আগবাঢ়ি গৈ আছো গৈ গৈ হোটেল এই হোটেলবোৰ এনেকুৱাই থাকে এই চাব পাৰে তলফালে এই দূৰত আমাৰ গাড়ীখন আছে অকল গাড়ীত এই হালধীয়াডাল সেইডালে দেখা পাইছে বেলেগ একো দেখা নাপায় কিন্তু এইবোৰ ৰুম
আমি আগবাঢ়ি গৈ আছো গৈ এইটো হৈছে আমাৰ ৰুম আৰু এই ৰুমটো চাব পাৰে এইটো লাচুঙৰ বৰ্তমান And now we are having your candlelight dinner. English ka ulat Ahmed ko. আমি এতিয়া ডিনাৰ কৰিবৰ কাৰণে ইয়াত লাইট নাই আমি কেণ্ডেল জ্বলাই পেলাই ইয়াত ডিনাৰ কৰিব গৈছো এতিয়া আৰম্ভ হৈছে ইয়াত দাদাই ভাত দি আছে গৰম গৰম ভাত কথা ইয়াত হাত ধুই আহিলো কিন্তু এনেকুৱা ঠাণ্ডা পানী আপোনাৰ কি ক'ব আৰু হাত তাৰমানে টেপৰ পৰা পানী পৰি থাকোঁতে টেপৰ পানী দিয়ে হাতৰ মাংস চিঙি লৈ যোৱা যেন ভাত দিছে নয়ন বাৰু ঈশান সৰুদা অবিনাশ আমাৰ ড্ৰাইভাৰ ব্ৰাদাৰ এইটো Number ki na janu. our driver and guide too. Okay. लगेगा तो फेंकने का नहीं लगेगा तो So candlelight dinner we are having. আহক এইবাৰ আমি উপভোগ কৰোঁ লাচুঙৰ স্নোফলৰ কিছু দৃশ্য Snowfall bori ase na ilak. Wow, এই কি ঠাণ্ডা বে স্নোফল টো বহুত পৰিলে ঠাণ্ডা লাগি যায় এইটোতো চাব আহিছিলো আমি ইয়াতে নাকি এয়া স্নোফল হৈ আছে আপোনালোক দেখাইছো এয়া লাচুং বৰ্তমান আমি নৰ্থ ছিকিমত আছো বৰ্তমান নিশা আপোনাৰ কেইটা বজিছে মই চাই দিছো নিশা আপোনাৰ 11:16 হ'ল 11:16 এনেকে স্নোফল হৈ আছে আপোনালোক দেখাইছো এনেকে কি ভাল লাগে এনেকে পৰৱসালা বন্ধ জেগা দিনা ইফালে ওপৰলৈ চোৱা মোৰ ফালে মাৰা ধুনীয়া হৈছে হাতত চাই হাতত বৰষুণ পৰা নিচিনাকৈ স্নোফল হৈ আছে স্নোফল স্নোফল পুৰা পাৰছিবে এতিয়া Snowfall. Yes, coming. Where's the Pine? Snowfall. Snowfall. এয়া দেখাইছো আপোনালোক আমাৰ গাড়ীখন গোটেই প্ৰায় ঢাকি ধৰিছে বৰফৰ চালে হ'ল এয়া দেখাইছো আপোনালোকক আহা এয়া হ'ল বৰফ অকে মই দেখাইছো এইখন আমাৰ হোটেল আমি ইয়াত আজি নিশা থাকিম আমাৰ বনজিৎ দা নয়ন দা হেমন্ত দা আৰু লগত মই নিপন দাস এয়া নিপন দাস হাই ইমান দেৰি ভিডিঅ' কৰি আছিলে নিপন দাসে খুব ভাল লাগিছে ইয়াত আহি এই নিশ্চয় দেখিবলৈ পাইছে আহিব আপোনালোকে গাড়ীৰ ওপৰত এইবোৰ চাব পাৰে গাড়ীৰ ওপৰত স্নোফল এয়া এইবোৰ চাব পাৰে স্নোফল এইবোৰ স্নোফল এই পৰি গলো চৰি নেই বৰফ দেখ ৰায় বৰফ এইখন আমাৰ গাড়ী হয় এইখন নাম্বাৰ আমাৰ আৰু এই গাড়ীৰ ওপৰত চাব পাৰে এইবোৰ পুৰা স্নোফল পৰি আছে এইবোৰ চাব পাৰে পানী এইবোৰ ওপৰত দেখাই আছো আপোনাৰ গাড়ীৰ ওপৰত
মঞ্জিতে মোক ধৰি আছে অলপ হেল্প কৰি আছে এইবোৰ চাই লওক এইবোৰ স্নো আৰু এইবোৰ ফল হৈছে আকাশৰ পৰা এইবোৰ নাৰিকল যেন লাগিলেও এইবোৰ নাৰিকল নহয় স্নো হয় পৰি গলো হৈ গল থেংক ইউ এটা লাড্ডু কৰাচোন মুঠি মাৰা এয়া এইবোৰ স্নো এই নিপৰে লৈ আছে এইবোৰ চাওক সৰুদাই লৈ আছে চাব পাৰা এইবোৰ স্নো এই লাড়ু কৰিছে মোকো অলপ দিব পাৰা এই ঠাণ্ডা বহুত ঠাণ্ডা নহয় বাৰু এইটো এয়া আহিছে এয়া স্নো লৈছে অবিনাশ শইকীয়া আমাৰ মাজত উপস্থিত হৈছে বৰ্তমান আৰু দোকানত বাদ দি আমি ইফালে আহা এই ইয়াতে চোৱা ওপৰত চোৱা এই চাওক এই বৰফৰ টুকুৰা নহয় আমি নিজে কৰি লৈছো বৰফ হৈ যায় একচুৱেলি বৰফ হৈ যায় নিজে অট'মেটিকলি হৈ যায় এই গাড়ীত চোৱা নাই ওপৰত চোৱা চাব পাৰে স্নো এই বৰফ এনেকুৱা অৱস্থা পুৰা ঠাণ্ডা হলেও সকলো অনুভৱ কৰিব বিচাৰিছে বৰফৰ যি চেঁচা আছে সকলো অনুভৱ কৰিব বিচাৰিছে ঠাণ্ডা হলেও পুৰা ঠাণ্ডা মানে কোনো ঠাণ্ডা গুৰুত্ব দিয়া নাই বৰ্তমান স্নোফল চাম বুলি আহিছো বৰফ লাৰিলে আমাৰ বৰ্তমান এনেকুৱা হৈ গৈছে ফূৰ্তিতে আমাৰ ঠাণ্ডা নলগা হৈ গৈছে হয় ঠিক আছে পাথৰৰ নিচিনা হৈ গৈছে কিষাণ ক'ত কিষাণ এই কিষাণক চাওক কিষাণে কাৰোবাক ভিডিঅ' কলিং কৰিছে গুৱাহাটীলৈ এই ভিডিঅ' কলিং নেটৱৰ্ক কেনেকে হৈছে সিয়ে জানে আমিতো পোৱা নাই কিন্তু সিও কাৰোবাক ভিডিঅ' কলিং কৰি কিনে এনেকুৱা স্নো দেখাই আছে স্নোফল এই গাড়ীৰ ওপৰত পৰিছে জেলেক দেখিলা যা এইটো আমাৰ হোটেল আৰু হোটেলৰ সন্মুখতে আমি স্নোফল উপভোগ কৰি আছো উপভোগ কৰা এইটো মুহূৰ্ত এইফালে ফোনত বিজি আছে অলপমান তাৰে মাজে মাজেও স্নোফল উপভোগ কৰি আছে মোৰ হাত একেবাৰে চেঁচা হৈ গৈছে থাকিব পৰা নাই তথাপিও ভিডিঅ'টো কৰি আছো মই চেঁচা হলেও এইবোৰ গাড়ীত চাব পাৰে আমি ৰাতি ওলাই আহিছো ৰাস্তাৰ ফালে হোটেলৰ পৰা আমি দূৰত আহিছো ৰাস্তাৰে কলা 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 এইবোৰ স্নোফল দেখা পাব আপুনি মাজে মাজে এই স্নোফল হৈ আছে এয়া চবফালে কুঁৱলী অকল বেলেগ একো দেখা নাপায় অকল কুঁৱলী দেখা পায় অকল কুঁৱলী মাজে স্নোফল হৈ আছে পুৰা কুঁৱলী হৈ আছে এইবোৰ এই -6 ডিগ্ৰী আমি এনেকে ৰাতি ওলাই আহিছো এইকেইটা কিষাণ বনজিৎ নিপন সৰুদা আৰু মোক এবাৰ கூட মাৰি দিব পাৰে ভাল আছিল মাৰিছো মোৰ ফালে মাৰি দিয়া এবাৰ আৰু মই নয়ন এয়া আমি কৰি আছো ভিডিঅ' এয়া নয়ন ই সঁচাকে বহুত কষ্টৰ মাজত এই হাত মৌজা খুলি লৈছে ভিডিঅ' কৰিবলৈ বহুত কষ্ট ইয়াৰ হাতখন পাথৰৰ নিচিনা ঠাণ্ডা হৈছে আমি পাৰা নাই ঠাণ্ডা হৈ গৈছে পাথৰৰ নিচিনা সমান্ত তাৰ মুখৰ গাল ৰঙা পৰি গৈছে উপায় নাই ঠাণ্ডা স্নোফল চাৰিওফালে স্নোফল নিপেন যিটো আমি বাইদেউ বুলি মাতো ৰিংগিয়াকে পাপা ইটো একেবাৰে মানে তাৰ মুখৰ কালাৰে চেঞ্জ হৈ গৈছে চকুৰ কালাৰে চেঞ্জ হৈ গৈছে ৰঙা নয়নটো বান্ধি ললে আৰু এজন আছে আমাৰ মাজত কিষাণ এইবোৰ একচুৱেলি স্নোফল হয় এইবিলাক যিবিলাক সৰু সৰু পৰি আছে এইবিলাক স্নোফল হয় এইবিলাক এইবিলাকে স্নোফল হয় এইবিলাক ইমান কুঁৱলী দেখাই নাপায় মাজে সময় লাচুঙত আছো কালি আমি ৰাতিপুৱা আমি য়ামথামৰ দিশে আগবাঢ়িম আৰু নেক্সট ভিডিঅ' আপোনালোকক কালি ৰাতিপুৱা দেখুৱাম অকল কুঁৱলীয়ে দেখা পাই আছে বেলেগ একো দেখাই পোৱা নাই কুঁৱলীটো বাৰু ইয়াতে জানো স্নোফল পৰিছে কুঁৱলীটো চবতে পৰে ইয়াতে স্নোফল এটা হয় না কিষাণ ক'ত ক'ত কিষাণ এইটো দূৰৰ পৰা আহি আছে কিষাণ ভূতৰ নিচিনা
মাংকিৰ নিচিনা আৰু মই আছো ইয়াতে ময়ো আছো লগতে বহুত কষ্ট ঠাণ্ডা যদিও খুবেই ভাল লাগিছে বনজিত আছে ইমানতে বনজিতে কেমেৰা কৰি আছিলে এইটো স্ন'ফলৰ মাজে মাজে কুঁৱলী ফালি আমি আগবাঢ়ি আছো হোটেলৰ দিশে ইয়াৰ পুৰা চুনচান ৰাস্তা এইটো একদম এটাও প্ৰাণী নাই ৰাস্তাত পুৰা অন্ধকাৰ অকল অন্ধকাৰ ইফালে বহুত দূৰ হোটেলখন আছে আমাৰ আৰু ইফালেতো চাব পাৰে একেবাৰে অন্ধকাৰ এইটো মোবাইলৰ ফ্লাছ জ্বলি আছে ৰাস্তা পুৰা অন্ধকাৰ একো দেখা পোৱা নাই এই বহুত তলত লাইট জ্বলি আছে সেইবোৰ মানুহৰ ঘৰ হয়তো বা কিবা আছে ইফালে এটা আছে সেয়া আমি ইয়াতে আগবাঢ়ি গ'ল মই দৌৰি গৈ আছো এতিয়া কাষলৈ আহি পালো দিয়ক কিবা কৰে এয়া ডে 3 আৰম্ভ নিপলে পানী খোৱাৰ পৰা আৰম্ভ ডে 3 জাৰ্ণি আৰম্ভ কৰিম এতিয়া কেইটা বাজিছে 5টা বাজিছে বৰ্তমান এইবোৰ চাব পাৰে মোবাইলত দোকানবোৰ চবে খুলি নিছে বৰ্তমান ৰাতি চাৰ্জ দিছে আৰু এইটো কোন পৰি আছে মকৰৰ ধ্বজ এটা পৰি আছে তাত বাহিৰততো আন্ধাৰ হৈ আছে ইয়াকো দেখা পোৱা নাই চাৰিওফালে আন্ধাৰৰ বাহিৰে আৰু একো নাই মানে কথাটো হৈছে আমাৰ ইমান চখ নাই যে ৰাতিপুৱা উঠাৰ কিন্তু ৰাতি আহিবলৈ কৈছে যে 5টাত উঠিব লাগিব 6টাত যাব লাগিব সেইকাৰণে আমি এইটোৱে চাব পাৰে শুই আছে চকু ফুটাই যায় বাহিৰৰ দৃশ্য অলপ দেখাবলৈ যত্ন কৰিছো এই চব পুৰা অন্ধকাৰ পোহৰে হোৱা নাই এতিয়াও এয়া ৰাতিপুৱাৰ দৃশ্য লাচুঙৰ ভিতৰত এনেকুৱা দেখা পাইছে আপোনালোকে কিষাণ নিপেন এই ফল ৰেডি পুৰা এয়া তেল শুহি আছে কোনোবাই জেকেট পিন্ধি আছে ইয়াতে মানে হাত পানী লাৰিব নোৱাৰে এনেকুৱা অৱস্থা হাত কাটি যায় এতিয়া মোৰ হাতখন এইখন হাত মোৰ আছে নে গমেই পোৱা নাই ঠাণ্ডা পানী লাৰি কিনে এইমাত্ৰ গৰম পানী দি গ'ল আমাৰ দাদাই হোটেল দাদাই এতিয়া আমি খাম অলপ আৰু কিন্তু এতিয়া বৰ্তমান এটা এনেকুৱা দৃশ্য দেখাবলৈ গৈ আছো জীৱনত আমি দেখা নাই লাইফ কেতিয়াও এই চাওক এয়া বাহিৰৰ দৃশ্য এয়া টিঙত বৰফ পৰি আছে অলপ এয়া গাড়ীৰ ওপৰত চাব পাৰে আপুনি জুম কৰি দি আছো মই এয়া বৰফ গাড়ীৰ ওপৰত এয়া পুৰা বৰফেৰে আৱৰা ইফালে দুখন পাহাৰ কিন্তু এতিয়া বস্তু লাহে লাহে কেমেৰা ঘূৰি আছে আপুনি দেখা পাব এইখন বৰফৰ পাহাৰ এইখন চাওক এইখন হৈছে বৰফৰ পাহাৰ পুৰা সম্পূৰ্ণ বৰফ পৰি আছে পাহাৰৰ ওপৰত এনেকুৱা লাগিছে যে কাশ্মীৰতে আছো এটা সম্পূৰ্ণ ক্লিয়াৰ হোৱা নাই অলপ পিছত হয়তো আৰু ক্লিয়াৰ হ'ব অলপ পোহৰ হলে আৰু ক্লিয়াৰকে দেখাই দিম বাৰু বৰ্তমান এইখন পাহাৰ দেখিবলৈ পাইছে সম্পূৰ্ণ বৰফৰ পাহাৰ এই চাবৰে সূৰ্য ওলাই আহি আছে সূৰ্য লাহে লাহে এইয়া অলপ জুম কৰিব চেষ্টা কৰিছো এয়া ৰ'দ পৰিছে কাঞ্চনজংঘাৰ নিচিনা হৈছে এইটো হালধীয়া হৈছে ৰংটো এয়া হৈছে কাঞ্চনজংঘা নহয় আৰু আমি ডে 3 যাত্ৰা আৰম্ভ কৰিছো এতিয়া বৰ্তমান চাব পাৰে এইফালে এতিয়া গৈছো য়ামথাং ভেলী কিষাণ মোৰ লগত পিছফালে বহি আছে বহুত ঠাণ্ডা আজি হেমন্ত বিশ্ব মেচ বঞ্চিত বাণী পণ্ডা আৰু মই বাহিৰৰ দৃশ্য দেখাই আছো এয়া হৈছে বাহিৰৰ দৃশ্য লাচুঙৰ পুৰা সম্পূৰ্ণ বৰফ পৰি আছে চবফালে মানে চত আছে আৰু এয়া সকলোৱে চাব পাৰে টিঙৰ ওপৰতো পুৰা বৰফ ভালকে কেমেৰাটো ল'ব পৰা নাই পিছফালে বহি আছো কাৰণে কিন্তু ৰাস্তাবোৰ সম্পূৰ্ণ বগা হৈ আছে চাব পাৰে ৰাস্তা নহয় 4 ৰাস্তা কাষৰ যিবোৰ আছে গাড়ী সেইখন পাহাৰ
বৰফৰ পৰি পৰি বৰফৰ নিচিনা হৈ গৈছে এইয়া চাব পাৰে বগা চাওক অকল বগাই বগা অকল বৰফে বৰফ চব ফালে এয়া মানে সাকসেস হৈ গৈছে আমাৰ ইয়াতে এই সিকিম মনিছে পৰা লাগি গৈছে এই চাব পাৰে এই পাহাৰটো বাদ দিয়া লাগিলা তল তুলা নাই সব লৈছে তল লৈছে এই ৰাস্তাৰ সব বৰফ কাষতে বগা বগা অকল বৰফে বৰফ পৰি আছে বগা বগা এইয়া পাহাৰটো গছৰ বনে সকলোতে বৰফ এতিয়া আমি ইয়ামথাং গৈছো ইয়ামথাং যাব দিয়া নাই বোলে আমি হয়তো ফুৰিব লগা হ'ব পাৰে 6 কিলোমিটাৰ পিছত ট্ৰাই কৰি আছো এইয়া ডাৰকে আগে জিত হে সেইকাৰণে আমি গৈ আছো জিতক লগ ধৰিব আৰু এইটো যাব দে ইয়াক এইকেইটা ইয়াক মই তো ভিডিঅ' কৰি আছো এইফালে আছে এইবোৰ ইয়াক দেখা পাইছে এইবোৰ আমি আহি বৰফৰ মাজত ইয়াক এইবোৰ চাব পাৰে সকলোৱে ভিডিঅ'ত এনেদৰে গৈতো ভালেই লাগি আছিলে কিন্তু বেয়া তেতিয়াহে লাগিলে যেতিয়া 6 কিলোমিটাৰ যোৱাৰ পিছত গম পালোঁ যে আগত ৰাস্তা আৰ্মিয়ে বন্ধ কৰি দিছে যোৱা নিশা অতিপাত স্ন'ফলৰ কাৰণে ৰাস্তাত বৰফ জমা হৈ গৈছে আৰু ৰাস্তা বন্ধ কৰি দিছে আমি সেই বন্ধ কৰি দিয়াৰ ঠাইতে অকণমান ৰখিলোঁ বৰফৰ লগত খেলিলোঁ আৰু ফটো উঠিলোঁ এই বৰফৰ টুকুৰা চাব পাৰে চাওক বৰফটো দেখা দিয়া এই বৰফ এইবোৰ বৰফ ইয়াৰ পৰা লৈছে এনেকুৱা লাগিছে কাশ্মীৰৰ যেন লাগিছে ছিকিম এইবোৰ চাব পাৰে পুৰা বহুত মানুহ আহিছে অকল বৰফে বৰফ এই বৰফে বৰফ এই পাহাৰ অকল বৰফে এইবোৰ ইয়ামথাং ভেলী আৰু 0 পইণ্ট চোৱাৰ সপোন দুচকুতে সামৰি আমি এনেদৰে উভতি আহিলোঁ আৰু যাত্ৰা কৰিলোঁ কাটাৰ দিশে কিন্তু আমাৰ সকলো নিৰাশা তেতিয়াই দূৰ হৈ গ'ল যেতিয়া আমি ৰাস্তাৰ এনেকুৱা মনোমোহা দৃশ্য দেখিলোঁ পৰক ঘামে তলবল পিঠিৰ কঠিন জি সেকুৰি যা তই সেকুৰি যা খাজে খাজে পাৰ হৈ যা সেকুৰি যা তই সেকুৰি যা বুকু ফটা মাটিৰ যন্ত্ৰণা শুনি যা মোৰ নতুন গানৰ অস্থায়ী অন্তৰা শুনি যা মোৰ নতুন গানৰ অস্থায়ী অন্তৰা সেকুৰি যা সেকুৰি যা খাজে খাজে পাৰ হৈ যা সেকুৰি যা তই সেকুৰি যা বুকু ফটা মাটিৰ যন্ত্ৰণা
চেকুৰি যা তই চেকুৰি যা পোনাই ল তোৰ দীঘল বাট। আমি উপস্থিত হৈছি কাটাউট। এই চাব পাৰে আমি গাড়ীৰ পৰা নামি আছো আৰু লিখা আছে ব্ৰ ইউ আৰ হিয়াৰ ডিউ টু স্বাস্তিক। এয়া টুৰিষ্ট আহিছে বহুত। এই চাব পাৰে অকল বৰফে বৰফ সকলোফালে বৰ নয়ন ৰাজ। আৰু এয়া আহিছো আপোনালোক ৱেলকাম টু ঠাণ্ডা ৱাটাৰফল। এইটো ঠাণ্ডা ৱাটাৰফল, এই বৰফ চাই ল'ব পাৰে। এই চাওক লাইভ পানী, অকল বৰফৰ মাজেদি পানী পৰি আছে। এইটো বৰফৰ মাজে মাজে অকল পানী, বৰফ আৰু পানী। ইখন ব্ৰিজ, অভাৰ ব্ৰিজ, ইয়াৰ ওপৰেদি পাৰ হৈ যাম। তলেদি ফলছটো গৈছে, এনেকে চাব পাৰে। এইটো এইফালে তলেদি গৈছে, বৰফৰ মাজে মাজে পানী আৰু অকল পানী। আমি অলপ আগবাঢ়ি গৈছো। এয়া সকলো অকল বৰফে বৰফ। এয়া মোৰ লগত আছে। ইমান বৰফ, ভাল লাগিছে একদম আহি কিনে। হ'বই, কেনে লাগে অভিজ্ঞতা কওক আপোনাৰ ইয়াতে আহি কিনে? লাগিল, কাটাও পাৰিলে আৰু আহিম মই ইয়াতে। নিশ্চয় সকলো আহিব মন যাব। নিপুণৰ ভিডিঅ' কৰি আছে, মই আহি আছো ভিডিঅ'ত। এইফালে ভিউ চাব পাৰে, এই ভিউটো চাব পাৰে। বাহ, এই ভিউটো মানে মজা লাগি গৈছে। এই পাহাৰ, এই ওখ পাহাৰ, একেবাৰে ওখ টিলা। আৰু অলপ দেৰি পিছত আকৌ আহিম। এই বনজিতক চাব পাৰে। বনজিত ৰাভা কেমেৰাত বিজি। ইফালে ঠিক আছে। কাটাৰ পৰা আমি উভতি আহিলোঁ লাচুঙৰ হোটেল ৰুমলৈ। হোটেল ৰুমত লাঞ্চ কৰিলোঁ আৰু তাৰপিছত উভতি আহিলোঁ গেংটকলৈ। সন্ধিয়া প্ৰায় 7মান বজাতহে আহি গেংটক পালোঁ আৰু গেংটকৰ হোটেল ৰুমত অলপ ৰেষ্ট লৈ আমি ওলাই গ'লোঁ MG মাৰ্গৰ ফালে। এয়া ছিকিম টুৰৰ ডে 3 ইভিনিং। আমি আজি আহি পালোঁ লাচুঙৰ পৰা। লাচুং আজি এমথাং যাব নাপালোঁ বৰফ পৰাৰ কাৰণে। আৰু তাৰপিছত আমি গ'লোঁ, কি আছিল, লাটুৱা ন? কি নাম আছিল? নহয়, কাটাও গ'লোঁ। কাটাওৰ পৰা আমি আহিলোঁ হোটেলত। হোটেলৰ পৰা আহি অলপ ফ্ৰেছ হৈ ওলাই আহিছোঁ এয়া MG মাৰ্গৰ ফালে। অলপ ইয়াত শ্বপিং টপিং কৰোঁ। কালিও যাম নাথুলা পাছ। এয়া আমাৰ টিম পুৰা আছে। ওলাম অলপ পইচা ওলাব ৰ'ব।
গেংটকত এই ডে 4 ৰাতিপুৱা মৰ্ণিং আমি যাব ওলাইছো বৰ্তমান নাথুলা বাছলৈ আৰু এটা দুখৰ খবৰ যে নিপন অলৰেডি আমাক এৰি গ'ল নিজৰ ডিউটিত আৰু এই চাব পাৰে হোটেলৰ পৰা এইটো দূৰত এইটো বৰফৰ পাহাৰখন দেখা পায় হোটেলৰ খিৰিকীৰে এইখন আজি আমি 5 জনে আছো নিপন নাই যিহেতু গতিকে সদায় ৰুমত তালা মাৰি আছে নাথুলা পাছলৈ ওলাই আছো বৰ্তমান নাথুলা পাছ চাংগুলেক আৰু বাবা সৰ্বজন সিং মন্দিৰত আমি যাওঁ এতিয়া এইটো ৰুম আমাৰ এতিয়া লাইছে এই বিজয় বন্ধ আছে চোৱা বিজয় যে বন্ধ আছে এইটো ৰুম আমাক দিছিলে এতিয়া আমি গৈ আছো তলত এয়া 28 তাৰিখৰ ৰাতিপুৱা ডে নম্বৰ 4 আমি বৰ্তমান আকৌ হোটেলত উপস্থিত আছো বৰ্তমান আকৌ এয়া বনাইতে আমাক অসমৰ নৰ্থ ইষ্টৰ বিষয়ে দেখাই আছে অসম কেনেকুৱা ধুনীয়া মাজুলীৰ বিষয়ে মানে আমাৰ প্লেনটো অলপ চেঞ্জ হ'ল আজি যোৱা কথা আছিলে নাথুলা পাছ কিন্তু আমি বৰ্তমান ঘূৰি আহিলো কাৰণ নাথুলাৰ কাৰণে ৰাস্তা ব্লক হৈ আছে বৰফ পৰি গতিকে চাংগুলেকো যোৱা নহ'ব আজি গতিকে আজি ভাবিছো আমি লোকেল চিনটো কৰি লওঁ চাইট চিন গেংটকৰ ইয়াতে থাকি হোটেলত আৰু অহাকালি আমি নাথুলা যাম যদি খোলা দিয়ে তেতিয়া যাম যদি খোলা নিদিয়ে আমি যাম লাভাংলা এটা অন্যতম আকৰ্ষণ ছিকিমৰ সেইটো কালি আমি চাম বৰ্তমান আমি এতিয়া 10:30 বাজিছে আমি ওলাম আৰু লাহে কৰি এই আমি চাই লওক মই পেক কৰিছিলো যাম বুলি ভাবিছিলো যাম আজি গুচি যাম সকলোৰে পেকিং হৈ গৈছে কেমেৰাটো লৈ ল'বা লোকেল গেংটকত এয়া বুদ্ধ মন্দিৰ এটা পাইছো আমি লোকেল চিনত ইফালে আৰু চাব পাৰে গোটেই গেংটক দেখা পায় গেংটকত ভিউ পইণ্ট আছে মোটামুটি আধা গেংটক দেখা পায় ইয়াৰ পৰা আৰু যোৱাকালি আমি ইয়ামথাং ভেলী আৰু 0 পইণ্ট নোচোৱাকৈ উভতি আহিলোঁ নৰ্থ ছিকিমৰ পৰা আৰু আজিৰ দিনটোৰ প্ৰথমটো বেয়া খবৰ হ'ল যে নিপনে আমাৰ টুৰটো আধাতে এৰি গুচি গ'ল নিজৰ ডিউটিৰ বাবে আৰু দ্বিতীয়টো বেয়া খবৰ হ'ল যে যিটো চাউথ ছিকিম যোৱা ৰাস্তা মানে চাংগুলেক বাবা মন্দিৰ আৰু নাথুলা পাছ যোৱা ৰাস্তা সেই ৰাস্তাটো বৰফ পৰি ব্লক হৈ আছে গতিকে সেই ৰাস্তাটোৰ ফালেও আজি আমি যাব নোৱাৰিম গতিকে আজি আমি লোকেল গেংটকে চাই আছোঁ গেংটকত ফ্লাৱাৰ এক্সিবিশ্যন চেণ্টাৰ গণেশ টক এটা মনেষ্টেৰী দুটামান ৱাটাৰফল তাচি ভিউ পইণ্টৰ নিচিনা কেইটামান পইণ্ট আমি আজিৰ দিনটোত চালোঁ এয়া আমি উপস্থিত আছো এতিয়া বৰ্তমান কি ভিউ পইণ্ট এইটো কিবা ভিউ পইণ্ট মুঠতে কাঞ্চনজংঘা দেখা পায় ইয়াৰ পৰা চাব পাৰে সেইটো দূৰৰ কাঞ্চনজংঘা হোটেলৰ পৰা দেখা পাইছিলো আৰু ইয়াৰ পৰাও এইটো দেখা পাইছো চাব পাৰে এইটো দূৰত এইটো জুম কৰি দেখাব চেষ্টা কৰিছো কিছু চাই দিম এইটো কাঞ্চনজংঘা ইয়াৰ পৰা দেখা পায় এইটো পইণ্টৰ পৰা আমি আজি লোকেল গেংটক ঘূৰি আছো গতিকে আৰু এইটো দূৰবীক্ষণটো চাব পাৰি 20 টকাকৈ লয় পাৰ পাৰ্চন লগতে আহক আমি এতিয়া আগবাঢ়ো গৈ কিনে গ্ৰুপত উঠাই নাই ফটো উঠাই আছো বৰ্তমান আন্ধাৰ হৈছে দেখাই পোৱা নাই ছিকিম জাৰ্ণি ডে নম্বৰ 5 আজি সকলোৰে মুড অফ হৈ আছে আজি যাবলৈ দুখ লাগি আছে অলপ চবৰে ওলাই মেলি শুই আছে ওলোৱাই নাই ময়ো ওলোৱা নাই এয়া গৈ আছে ময়ো ওলোৱা নাই আমি বহুত জোৰ কৰি উঠাইছো ইয়াৰ আজি 4টা বাজিলে এতিয়া ডক্টৰ বাহিৰত আহিছো এয়া চাৰবাৰী প্ৰথমে কাঞ্চনজংঘা চাই লওঁ সেইটো হৈছে কাঞ্চনজংঘা দূৰত কালি যে আমি দেখা পাইছিলো এইটো কালি আমি গম পোৱা নাছিলো যে কাঞ্চনজংঘা হয় কিন্তু পিছত গম পালো যে এইটো কাঞ্চনজংঘা হয়
এইটো কাঞ্চনজংঘা এতিয়া আমি ওলাই আছো ৰেডি হৈ আছো কালিৰ কাৰণে যাবৰ কাৰণে আজি যাম ৰাভাংলাৰ পৰা ডাইৰেক্ট এনজিবি ড্ৰপ আছে এনজিবিৰ পৰা কালি আমি ঘৰত যাম নাথুলা পাছ যোৱা ৰাস্তা আজিও খোলা নিদিয়াৰ বাবে আজি আমি শেষৰ দিনা যাত্ৰা কৰিলোঁ ৰাভাংলাৰ দিশে গেংটকৰ পৰা ৰাভাংলালৈ প্ৰায় 63 কিলোমিটাৰমান হ'ব এয়া আজি আমি ইয়াতে আহিলোঁ ৰাভাংলা আমি যোৱা কথা আছিল নাথুলা বাছ কিন্তু নাথুলা যিহেতু পাৰ্মিশ্যন নাপালোঁ গতিকে ৰাভাংলাই আমি আহিলোঁ আমি আহি আছো বৰ্তমান আহি এইটো বুদ্ধদেৱৰ বহুত ডাঙৰ মন্দিৰ আছে ইয়াত ধুনীয়া কৰি আছে এইবোৰ পাৰ্কখন এইখন পাৰ্ক মই এইফালৰ পৰা দেখাইছো অকণমান কাৰণ আমি তাত গৈ আছো এইখন পাৰ্ক আৰু এইটো হৈছে বুদ্ধদেৱৰ মূৰ্তি যিটো ডাঙৰ তলত মন্দিৰ আছে মন্দিৰলৈ যাম বাৰু এইখন পাৰ্কৰ বৰ্তমান আমি এইফালে এন্ট্ৰি আছে এইফালে আমি এন্ট্ৰি ল'ম এইখন হৈছে মেইন গেটখন আৰু সেইফালে আমাৰ টিকেট কাউণ্টাৰ টিকেট আনিব হৈছে এইফালে আমি এন্ট্ৰি কৰিম টিকেট বা কিমান প্ৰাইচ বৰ্তমান দেখাইছো আমি এইটো ফটো মাৰি আছে মনোজিতে এইটো হাই কৰি দিয়া হাই এইটো হৈছে বুদ্ধদেৱৰ মূৰ্তি এইবোৰ ঘূৰাব পাৰি চাব পাৰে ঘূৰাব পাৰি এই গোটেইবোৰ ঘূৰাব পাৰি আৰু পিছফালে এখন কাঞ্চনজংঘা পাহাৰ চাব পাৰে বুদ্ধদেৱৰ পিছফালে এখন কাঞ্চনজংঘা পাহাৰ কাঞ্চনজংঘা কিন্তু পাহাৰ নহয় কাঞ্চনজংঘা শৃংগহে এই ভিডিঅ'টোত কওঁতে মোৰ অলপ ভুল হৈছিল কাঞ্চনজংঘা হৈছে হিমালয়ৰ এটি শৃংগ বিশ্বৰ তৃতীয় সৰ্বোচ্চ শৃংগ কাঞ্চনজংঘা ৰাভাংলাৰ পৰা আমি এনজিপিলৈ ঘূৰি আহিলোঁ আৰু এনজিপিত ষ্টেচনৰ সন্মুখতে ৰাতিটো কটাবলৈ আমি এখন লজ ল'লোঁ কাৰণ পিছদিনা ৰাতিপুৱাই আমাৰ ট্ৰেইন আছিলে হাই দোস্ত এয়া আমি যাবলৈ ওলাইছো বৰ্তমান গুৱাহাটীলৈ পেকিং চলি আছিল সকলোৰে ময়ো পেকিং কৰি লৈছো পুৰা এতিয়া মোৰ এই বৰ্তমান বিচনা ল'ব বস্তু কিনি এইটো আমি এনজিবি ৰুম লৈছিলো চাব পাৰে সকলোৰে পেকিং হৈছে আমাৰ ট্ৰেইন আজি লেট আছে ৰুমটো বহুত ডাঙৰ দেখিব একেবাৰে ঘূৰিব নোৱাৰি তিনিজন মানুহ ইয়াতে আৰু এইটো এটা ৰুম এইটো এটা ৰুম এয়া চব ৰেডি পুৰা যাবৰ কাৰণে আজি আমাৰ ট্ৰিপ শেষ হ'ব এইটো এইপাক গতিকে ট্ৰেইন লেট আছে আমাৰ 8:30 কথা আছিলে এতিয়া আছে কিমানটা বজাত 1 বজাত পাৰ হৈ যাব পাৰি ঠিক নাই 5 ঘণ্টা 6 ঘণ্টা মানে লেটে আছে ট্ৰেইন গতিকে এইখন আমাৰ লজ থকা লজখন চাব পাৰে এনজিবি পুৰা ষ্টেচনৰ কাষতে এইখন হোটেল আমি হোটেলৰ পৰা ওলাই আছো এই আগত ৰখি আছে বনজি হোটেল পুৰা বেডিং বটল লৈ কিনে আমি হোটেলৰ পৰা ওলাইছো আৰু ওলাই কিনে সেইটো হৈছে এনজিবি একদম এনজিবি সন্মুখতে ৰুম লৈছিলো এইটো এনজিবি নিউ জলপাইগুৰি ৰেল ষ্টেচন আমি অলপ পিছত ষ্টেচন যাম এইবোৰ টেম্পো ৰখি আছে ষ্টেণ্ড হয় এইটো এইবোৰ ট্ৰেভেল এজেঞ্চি
আমি ষ্টেচন আহি পাইছোঁ বৰ্তমান ষ্টেচনত আমি প্ৰৱেশ কৰিছোঁ আগে আগে আমাৰ এইবোৰ লাগেজবোৰ লৈ আহিছোঁ আৰু 1 নম্বৰত যাব দিছে আমাক প্লেটফৰ্ম নম্বৰ 1 ষ্টেচন NJP আমি ষ্টেচন গৈছোঁ 1 নম্বৰ প্লেটফৰ্মত এইটো উঠাইহে এইটো নামিব নোৱাৰি তো আমি আগতে ঘূৰি যাব লাগিব পাৰি নামিব পাৰি মানুহ আহিলে পাৰি তো আমি এতিয়া এইটো ভালকৈ লৈ আছোঁ এতিয়া মই নামি গৈ আছোঁ এইয়া ভৰিলৈকে অপ্পই ৰখি আছোঁ গৈ নামি গৈ আছে নিজে নিজে বেগটো থৈ দিওঁ এতিয়া অলপমান কিমান দাঙিম আৰু এই আহিছে আমাৰ হিৰো কেইটা পিছফালৰ পৰা এয়া আগফালে গৈয়ে নাপাব ইমান দূৰ এইখিনি আহোঁতে চিৰি নামাৰে আহিফালে হয় সেইফালে চিৰিও আছিলে সেনেকৈ আহিব পৰা লাগেজ টানি নিব পৰা চেৰি নহয় আচলতে টানা কি বুলি কয় নাজনো কৈছোঁ এইয়া কিষানে আহি ফালে আহি আগতে ৰখি আছে পিছফালে মালৰ এটা আছে ফলক লগ পালে আৰু এতিয়া পোষ্ট কৰিম ভিডিঅ' আমি এতিয়া আছো বৰ্তমান ৰঙিয়া পাৰ হলো এইটো কিমানটা বাজিল 9টা বাজিলে এতিয়া ৰাতি 9:30 চাব পাৰে কিন্তু আমি এতিয়ালৈ গুৱাহাটী যাই পোৱা নাই আমাৰ মানে ট্ৰেইনটো লেট আছিল আমি উঠাৰ পিছত দেখাই আছিল যে 8:50 যাই পাম কিন্তু এতিয়াতো আৰু এয়া আহি কিনে 9:30 এতিয়া ৰঙিয়াতে বাজিলে আৰু তো 10টাৰ আগততো নাপাম গতিকে 5 কিলো হাজাৰী খেলা নাই দলকত খালোঁ 3টা কিষান আৰু অবিৰাজ লওঁ আমিও দিছোঁ 2টা চিন্তা কৰিব নালাগে আকৌ চিন্তা কৰিব লগা নাই আৰু এইটো সৰু যাই পৰা ফোনত দিছিলোঁ গাৰ্লফ্ৰেণ্ড পঠাইছে টাইম দিব নোৱাৰা হৈছে বেচেৰাই একদম টাইম দিব নোৱাৰে চব ফালৰ ফোন আহিয়ে থাকে মোবাইল চাৰিটা লৈ আছে এটালত ব্ৰেকআপ হ'ল এতিয়া আৰু বাকী আৰু লাইনত কিমান আছে হিচাপ নাই মানে চতালে কি কৰিছে আৰু এইফালে এই চতাল বুলি কৈছে গতিকে ফ্ৰণ্ট কেমেৰাত ভিডিঅ' কৰা নাছিলোঁ বহুত দিন বেক কেমেৰা কৰিছোঁ আজি মোৰ ক'ব লাগে তো মই চবকে উঠাই দিব মইতো নুঠিলে বেয়া লাগে না সেইকাৰণে মই যে ফ্ৰণ্ট কেমেৰা কৰিলে ভাল হ'ব আমি নামি কিনে আকৌ এটা ভিডিঅ' কৰিম এটা গৈ পালোঁ এয়া আমি তল আহি পালোঁ ফাইনেলি আমাৰ ঘৰ পালোহি এতিয়া এইটো মই আৰু অভিনাশক নমাই আহিলোঁ অফিচত এয়া ফটো নিব আহিছে কিষাণক এইটো মনটো আহিছে গতিকে আমাৰ এণ্ডিং জাৰ্ণিৰ এণ্ডিং বাই